আছে আছে আৰু নাই গেঞ্জি নাই এই বাবা ইমান ভাত দিম নেকি ভাতখিনি নাজানো এই ল'ৰাটোক দি দিয়া আপোনাৰ আপোনালোকক বহুত বহুত ধন্যবাদ দেই আপোনালৈও ধন্যবাদ কি বুলি ক'লা এডোখৰ পানী পুৰা আছে ন ফ্ৰেণ্ডছ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এতিয়া ৰাতিপুৱা 5 বাজিছে প্ৰায় 4মান বজাতে মই সাৰ পালোঁ সাৰ পাই গা চা ধুই মেলি আজি আমি যাবলৈ ওলাইছোঁ শিৱসাগৰৰ বিহুপুৰলৈ কাৰণ বানপানী হোৱা অঞ্চলত মানে অকণমান কিবাকিবি যিমান যি পাৰোঁ আমি সহায় কৰিবৰ কাৰণে ওলাইছোঁ আমাৰ মহিলা গোটৰ ফালৰ পৰা আৰু লগতে আমাৰ গাঁৱৰ ৰাইজসমূহৰ দান বৰঙণিলৈ মানে বহুত বেছিও নহয় আমাৰ চুবুৰী কেইটামানহে হয় আৰু এয়া এতিয়া সেইকাৰণে সোনকালে যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু আপোনালোকক দেখাই থাকিম ক'লৈ গ'লোঁ কি কৰিলোঁ আৰু চাব শেষলৈকে ভিডিঅ'টো নিশ্চয় আৰু এয়া বতৰ একেবাৰে ডাৱৰীয়া আৰু বৰষুণ দিয়ে আছে এতিয়া বৰষুণৰ কাৰণে কি হ'ব নাজানো আৰু গৈ পামগৈ নাপামগৈ আমাৰ যি ঠাইলৈ আমি যাম বুলি ভাবিছোঁ সেই ঠাই আৰু সেয়ে মনটো অকণমান কচু খাইছে বৰষুণজাক দিয়াৰ দেখি এয়া আৰু ৰাতিপুৱাৰ এয়া খৰিকা যায় সৰি পৰি আছে খুব ধুনীয়া গোন্ধাই আৰু এয়া আজি আমাৰ পৰিৱেশটো চাওক চাৰিওফালৰ সেউজীয়া আৰু এইফালে চাওক এয়া মই ৰেডি কৰি লৈছোঁ মোৰ টোপোলাকেইটা ইয়াতে আছে নানা ধৰণৰ কাপোৰ যিবিলাক একেবাৰে নতুন হয় আমাৰ নিজৰ দোকানৰ পৰা লৈ লৈছোঁ পুৰুষ মহিলা আদি কৰি একেবাৰে সৰু ল'ৰা ছোৱালী কেঁচুৱাৰ পৰা ছোৱালীয়ে হওক ল'ৰা হওক সকলোবিলাক মিহল কৰি লৈছোঁ কাপোৰ কানিবিলাক আৰু গোটেইখিনি ইয়াত ৰেডি কৰি লৈছোঁ মেখেলা চাদৰো আছে ইয়াত আৰু চাৰ্টো আছে সকলোবিলাক আছে এয়া কাঁহী লৈছোঁ ষ্টীলৰ এইফালে জাৰ এইফালে এয়া বাল্টিং একেখন দোকানত বস্তু পোৱাই নাই আকৌ বেলেগ দোকানৰ পৰা আৰু ল'বলৈ গৈছে এয়া ঢাকনি লগা টিংবোৰ এইবোৰ আৰু এইফালে এইখিনি ল'লোঁ টিং অন্য এখন দোকানত এইফালে এয়া কাপোৰৰ টোপোলা এইফালে এনেকৈ ভৰ্তি হৈছে আৰু আমি এয়া বজাৰ চজাৰ কৰি ল'লোঁ এতিয়া গোটেইখিনি এইফালে এয়া আমি এতিয়া এচিত গৈ আছোঁ আৰু বান সাহায্যৰ কাৰণে শিৱসাগৰলৈ গৈ আছোঁ এয়া আমি ভাবিছোঁ বিহুপুৰলৈকে যাম বিহুপুৰৰ কি কয় নেপালী খুঁটিলৈকে যাম বুলি ভাবিছোঁ আৰু এয়া বস্তু বাহানিটো ল'লোঁ আৰু আমাৰ পইচা ইমান বেছিও উঠা নাই একেবাৰে সীমিত পৰিমাণৰ পইচা যিখিনি পইচা আমি গোটাই পালোঁ সেইখিনি পইচাই আমি তেওঁলোকক সহায় কৰিবলৈ আহিছোঁ মানে গোটেইখিনি নহয় আৰু যিমানখিনি আমাৰ সাধ্য অনুসাৰে সহায় কৰিম বুলি ভাবিছোঁ আৰু এয়া হ'ল আমাৰ মহিলা গোটৰ সদস্যাসকল আৰু আমাৰ লেজাই গাঁৱৰ লগতে আমাৰ গাঁৱৰ মহিলা গোটসমূহ সকলো লগ লাগি মানে বহুত বেছি পৰিমাণো নহয় যিহেতু আমাৰ গাঁৱৰ এৰিয়া যেতিয়া সকলোৱেতো বহুত বেছি পইচা দিবও নোৱাৰে যিমান পাৰে সিমানখিনিয়ে লৈ আমি যি পাৰোঁ তাকে সাহাৰ্য কৰিবলৈ আহিছোঁ এয়া গৈ আছোঁ আমি এনেদৰেই আহিছোঁ এইখন গাড়ীতে এয়া দেখিছেনে আমাৰ পানী থকা আমাৰ ফালেও পানী হৈয়ে আছে কিবা ক'বা নেকি আমাৰ পানী হৈছে যদিও চবেই আমি পানীতে ডুবি থাকোঁ তথাপিও দ্ৰুতগতি দেখি আমি যি পাৰিছোঁ সমস্যা হৈ আমি অকণমান সহায় যদিও আমাৰ অঞ্চলটো লেজাই অঞ্চলটো আমাৰ বানপীড়িত তথাপিতো বৰ্তমান আমি সেইটোৰ কাৰণে ভুক্তভোগীৰ কাৰণে আমি আজি বিহুপুৰৰ নেপালী খুঁটি তালৈ যাবলৈ মানে অকণমান সাহাৰ্য অকণমান আমি যিমান পাৰোঁ অকণমানকৈ লৈ পিনে আহিছোঁ আমি দিবলৈ আমি যিহেতু খোৱা বস্তু নাই অনা
তেওঁলোকৰ তাত বোলে খোৱা বস্তু ইমান প্ৰয়োজন নাই, সেই ঘৰৰ যি ঘৰৰ সামগ্ৰীবিলাক আৰু এয়া মহ চহবিলাক এতিয়া যিহেতু বহুত বেছি হ'ব, সেইকাৰণে মহৰ ধূপ আনিছোঁ আৰু বাচন বাল্টি মগ আৰু কি আনিছিলোঁ কাঁহী আৰু টিং কুলাৰ এনেকৈ কৰি মানে যিখিনি সেইবিলাকে লৈ আহিছোঁ নেপালী খুটি। আৰু এয়া গৈ আছোঁ এতিয়া আমি বৰ্তমান। আৰু এয়া আমি গৈ আছোঁ এতিয়া আৰু দেখিছেনে বানে ধৰি যোৱাৰ পিছত কেনেকুৱা হৈছে মানুহৰ পৰিৱেশ পৰিস্থিতি আৰু এয়া ৰাস্তাৰ দাঁতিত কেনেকৈ মানুহবিলাক ৰৈ আছে আৰু ৰাস্তাৰ কিনাৰে কিনাৰে সকলোবিলাক তম্বু তৰি আছে এতিয়াও বৰ্তমান। আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ, এয়া চাই যাওকচোন আপোনালোকেও আমাৰ লগতে একেলগতে। এইবোৰ গোটেই ৰাস্তাই মানুহৰ ঘৰ একদম পূৰা এডোখৰ শিৱসাগৰ দিতাই পুখুৰী বুলি কয় আৰু এতিয়াও ইয়াৰ মানুহ ৰাস্তাৰ দাঁতিতে আছে। চাওকচোন গোটেই ৰাস্তাৰ কিনাৰে কিনাৰে এইবিলাক গোটেই ঘৰ দুৱাৰ কাপোৰ কানি মানুহে বাহিৰত উলিয়াই থৈছে এইবিলাক। চাৰিওফালে পানী এইবিলাক চাওকচোন কেনেকৈ পৰি আছে কাপোৰ কানি। ততে একদম মানুহবিলাকৰ এইবিলাক ঘৰবোৰ ভাগি ছিগি অৱস্থা নাই। কৰি গ'লছে এয়া আমি ৰাস্তা দেখি আহিছোঁ, গোটেই চাৰিওফালে পানী বহা মানুহৰ ঘৰ ৰাস্তাৰ কিনাৰে কিনাৰে এইবিলাক গোটেই বয় বস্তুবিলাক কেনেকুৱাকৈ থৈছে নহয় দেখিলেই বহুত দুখ লগাকৈ আছে। এয়া চাওকচোন পানী এতিয়াও পূৰা ভৰ্তি হৈ আছে। আমি আজি আহিছোঁ 1 তাৰিখ। এইফালে এইবিলাক গোটেই শিবিৰে মানুহবিলাকে য'তে ত'তে এনেকৈ আছে ঘৰ বনাই দেখিছোঁ। আৰু এয়া দেখা গৈ আছোঁ আগষ্টৰ আজি 1 তাৰিখ 19 তাৰিখৰ পৰা পানী হৈ আছে এয়া। আৰু সেয়া দূৰত চাওকচোন এখন পথাৰ আছিলে সম্ভৱ, মানে পথাৰে হয় আৰু সেইটো ফালেই নদীৰ পানী আহিছিলে নেকি। একদম পূৰা ডাঠকৈ পৰি আছে পলস, একেবাৰে একো চিন শুকানেই নাই, যেন এখন ডাঙৰ মানে নদীহে তেনেকুৱা লাগিছে। দূৰৰ পৰা দেখিছেনে গোটেইবিলাক কেনেকুৱা হৈ আছে আৰু দেখিয়ে কিবাখন লাগি গৈছে। আৰু এনেকুৱা বানপানী ভৱিষ্যতলৈ আৰু নাহক ভগৱান, কাৰোৱে নহওক এনেকুৱা মানে ভাবিব নোৱাৰা এক পৰিস্থিতি পৰিৱেশ দেখিছোঁ। এইবিলাক দেখিছেনে মানুহবিলাক পথৰ দাঁতিত কেনেকৈ আছে। আৰু এয়া আমি এতিয়া মানে গৈ আছোঁ একেবাৰে ডিব্ৰুগড় অভিমুখে। মানুহ দেখিছেনে কেনেকৈ ৰাস্তাই ৰখি আছে, ইমান মানুহ বাপৰে কেনেকৈ আছে মানুহ। এইখন নদীখন পাহাৰটো সেই কিনাৰত যে সেইটো কাৰণে এইবোৰ হিলনখন এখন নদীৰ নিচিনা হৈ গ'লগৈ ন, আছে বুলি কৈছিলেতো। নদীৰ নিচিনা হৈ গ'ল পথাৰখন নে কি বাৰু? পথাৰ একদম নদীৰ নিচিনা। শিলৰ দমৰ ওপৰত উঠি আছে বুলি কৈছিলে যে সেইটো শিলৰ দম। সেইটো বৰষুণ দিলে পটকৈ বৰষুণ হয়। এতিয়া চব শিলৰ পৰি সেইটো কাৰণে এইবোৰ খান্দিলে যে ঠাণ্ডাৰ কাৰণে বেছি এইটো পাহাৰটো ভালকৈ বুজিবলৈ নহয়।
দেখিছোঁ ৰাস্তাই ৰাস্তাই দাঁতিয়ে দাঁতিয়ে ৰখি থকা মানুহবিলাকক ৰিলিফৰ কাৰণে সকলোৱে ৰখি আছে নিচিনাই লাগিছে, কাৰণ সকলোবিলাক তেনেকুৱা পৰীক্ষাতে ৰখি থকা দৰে ৰখি আছে। আৰু আমিও এয়া আহি আছোঁ, বেয়াও লাগিছে। আমি নিৰ্দিষ্ট স্থানলৈ আহিছোঁ, সকলোকেতো আমি ইমান বেছি দিবও নোৱাৰোঁ, কাৰণ ইমানকৈ আমি অনাও নাই, গতিকে বেয়াও লাগিছে মানুহবিলাকক দেখি। হাজাৰ হাজাৰ মানুহক কেনেকৈ দিম ইমানকৈ। আৰু এয়া গোটেই ধূলি, পূৰা ধূলি। আমি সকলোৱে এনেকৈ মাস্ক লগাই লৈছোঁ ধূলিৰ কাৰণে, বহুত বেছিয়ে ধূলি আছে। মোৰটো লাগিলে দেখিছোঁ মই তাকে ভাবিছোঁ। এইফালে চাওকচোন কেনেকুৱা বাপৰে ভগৱান। আৰু আহি আহি আমি এয়া বিহুবৰ পালোহি। আৰু এয়া দেখিছেনে, সেয়া পথৰ দাঁতিত ৰখাই থৈছে গাড়ীকেইখন, দেখিছেনে কেনেকৈ ভাঙিলে বানপানীয়ে, গোটেই ভাঙি চিঙি অৱস্থা নাইকিয়া হৈ আছে গোটেই গাড়ী। আৰু এয়া মানুহবিলাকৰ মানে গোটেই ফাৰ্নিচাৰবিলাক বাহিৰত দেখিছোঁ, লেপ তুচক, মুঠতে কাপোৰ কানি যিবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেইবিলাক কাপোৰ কানি ৰাস্তাৰ দাঁতিত পৰি আছে এদম এদমকৈ। আৰু সেইবিলাক মানে তেওঁলোকৰো চাগে মোহ মায়া নাইকিয়া হ'ল, গতিকে কোনেও চাগে আৰু এইবিলাক বুটলিবলৈ চেষ্টাও কৰা নাই, গোটেইখিনি মানে বাহিৰতে পৰি থকা দেখিছোঁ বয় বস্তুবিলাক। আৰু এয়া দেখিছেনে ঘৰ দুৱাৰবিলাক কেনেকুৱা অৱস্থাত আছে, কেনেকুৱাকৈ মানুহ আছে, এয়া দেখিয়ে বেয়া লাগি গৈছে। ইমান মানে মানুহৰ অৱস্থা মানে কেনেকুৱা হৈ গৈছে আৰু ভাবিব নোৱাৰি, নিজৰ চকুৰে নেদেখিলে একো ধৰিব নোৱাৰে। আৰু এয়া দেখিছেনে বিহুবোৰত কেনেকুৱা পানী, কেনেকুৱা বৰষুণ দিছে, কিমান যে বৰষুণ দিছে। আৰু আমি জ্বলি আহিছিলোঁ, যাৰ লগত কণ্টেক্ট কৰিছিলোঁ তেওঁ কৈছে নেপালীহুটিত আজি মন্ত্ৰী পীযুষ হাজৰিকা আহিছে, গতিকে তেওঁলোকৰ সেই জেগাডোখৰত মানে যাবলৈ পৰা অৱস্থাত নাই। আৰু গাড়ীটোতো নোসোমাই, যিহেতু আমি মাইকী মানুহসকল গৈছিলোঁ, মতা মানুহ যোৱা নাই। আৰু বস্তু লৈও তেনেকৈ ইমান বেছি ডাঙৰ বৰষুণত আমি নামিবলৈ সাহস নকৰিলোঁ, গতিকে আমি ৰখি থাকিলোঁ বহুত সময় আৰু আগলৈ গুচি গ'লোঁ, কাৰণ ইমান দূৰ বাট গৈছোঁ, আমাৰ এনেও পেচাব চেচাব কৰিব লাগে মাইকী মানুহৰ, গতিকে অকণমান আগলৈ গ'লোঁগৈ। য'ত এয়া দেখিছেনে সেইখন নদীখন য'ৰ নগালেণ্ডৰ পৰা আহিছিলে, য'ত মেইন মানে য'ত এটেক হৈছিলে প্ৰথম, সেই জেগাডোখৰ ওচৰতে ৰখিলোঁগৈ। আমি অলপমান পেচাব চেচাবো কৰি ল'লোঁ। এয়া চাইছোঁ জেগাবোৰ কেনেকুৱা আছিলে। পাহাৰ চিকুণ আৰু শুৱনি দেখিবলৈ ইমান ভাল লাগে, যেন পাহাৰখন ইমান সুন্দৰ, ইমান ভাল। আৰু সঁচাকৈ ভালেই লাগে দূৰৰ পৰা, কিন্তু সেই পাহাৰে যেতিয়া গতি সলায় তেতিয়াহে মানুহৰ বিপদ আহে। আৰু এই পাহাৰৰ পৰাই যিটো কাণ্ড হ'ল আজি অসমত ভয়ানক, যি পানীয়ে যি উটুৱাই নিলে, এয়া এই পাহাৰৰ পৰাই ওলাই আহিছিলে তাৰ উৎস, আৰু ভৈয়ামত আহি গোটেইখন টচ নচ কৰি গ'ল। আৰু আমি আজি আহিছিলোঁ এয়া বিহুবৰলৈ, আৰু এইডোখৰ হ'ল নাগিনীমাৰা বোলে। আৰু ইয়াতে আমি অকণমান ফ্ৰেছ হৈ ল'লোঁ, যিহেতু আমি য'ত ৰখি আছিলোঁ বহুত সময় ৰখি আছিলোঁ মেইন জেগাডোখৰত, য'ত মানে বেছিকৈ মানুহৰ আৰু গৰু মৃত্যু হৈছিলে সেইখিনিত। আৰু ইমান বেছি গোন্ধাইছে নহয়, মানে কি ক'ব, মানে মাখিও মানে ইমানেই বেছি মাখি নহয়, আমি ৰখি থাকিব মানে পৰা নাই, ইমানেই মাখি আমাৰ গাত পৰিছেহি। আৰু গোন্ধ গেলা গেলা একদম মানে ক'ব নোৱাৰা অৱস্থা হৈ আছে। আৰু এয়া দেখিছেনে ঘূৰি আহিলোঁ এতিয়া আকৌ পুনৰ। ইয়াতে মানুহ কেনেকুৱা ভিৰ হৈ আছে, কেনেকুৱা জাম হৈ আছে, যিহেতু মন্ত্ৰীও আহিছে আৰু ইপিনে এইবিলাক ডনেশ্যনো আহি আছে। মানুহবিলাক মানে একদম পূৰা ভিৰ ভাট্টা কৰি আছে এইবিলাক লোৱাৰ কাৰণে। আৰু আমি সেইখিনিতে নৰখিলোঁ, আৰু যিহেতু আমি গৈছিলোঁ নেপালীহুটিলৈ বুলি, তালৈ যোৱাটো সম্ভৱ নহ'ল। আৰু যিজনৰ লগত সংযোগ কৰিছিলোঁ তেওঁ ক'লে নালাগে, গাঁৱৰ ভিতৰত তেনেকৈ মানুহ বেছি নাই বোলে, গতিকে সোমাব নালাগে আৰু বহুত কষ্ট হ'ব। আমি যিহেতু মাইকী মানুহ গৈছিলোঁ, গতিকে সেয়ে তালৈ ভিতৰলৈ নোসোমালোঁ। আৰু পুনৰ আমি তাৰ পৰা উভতি আহিলোঁ। আৰু তাৰপিছত অন্য বেলেগ স্থানত আমি এইখিনি বস্তুখিনি যিখিনি নিছিলোঁ সেইখিনি দিম বুলি তাৰ পৰা ওলাই আহিলোঁ। আৰু দেখিছেনে মানুহ কিমান ভিৰ ভাট্টা হৈ আছে সেইখিনিতে, মানে অসম্ভৱ গাড়ী গৈছে তালৈ। আৰু মানুহো বহুত ৰখি আছে, প্ৰায় মানুহবিলাকে মানে ডনেশ্যন পাইছে বুলি ক'ব পাৰি, মানে ৰিলিফ বহুত পাইছে। আমি নিজে দেখিছোঁ চকুৰে, মানে বেগে ভৰাই নিয়ে আছে মানুহবিলাকে, ইটোৰ পৰা সিটো নিয়ে থাকে। আৰু আমি ৰখি থাকোঁতেও আমাৰ ওচৰলৈ বহুত মানুহ আহিছে, বাইদেউ এইটো দিয়ক সেইটো দিয়ক কৈ আমি দেখিছোঁ মানে তেওঁলোকৰ হাতত বহুত বেছিয়ে আছে বস্তু, তথাপিতো তেওঁলোকে আৰু বিচাৰিছে। আৰু এয়া আপোনালোকে নিজে চকুৰে চাওকচোন, কিমান দাম পাৰে বস্তু আহিছে ইয়াত, কিমানে যে বস্তু আছে আনিছে ঠিকনা নাই। যেনে বিহুবোৰৰ পৰিৱেশ কেনেকুৱা, গাড়ী
এয়া নিজৰ চকুৰে নেদেখিলে হয়তো কল্পনা কৰিব নোৱাৰি আমি দেখিয়ে মানে কেনেকুৱা লাগিছে ক'ব নোৱাৰি এয়া চাওকচোন অবৰ্ণনীয় অকল্পনীয় একেবাৰে গোটেই বস্তু বাহানি একোৱেই নাই ভিতৰখনত চাগে চব সকলো ৰাস্তাৰ দাঁতিত কেনেকৈ পেলাই থৈছে এইবিলাক দেখিছেনে এইবিলাক কাপোৰ কানি আৰু এয়া মানুহে কৈছিলে কাপোৰ কানি নিনিব বুলি কিন্তু তেওঁলোকৰ নিজৰ কাপোৰহে এইবিলাক বাহিৰত পেলাই থৈছে মানুহে দিয়া কাপোৰ কানি নহয় আমি চালোঁ কাৰণ মানে নিজৰ কাপোৰ কানিবিলাক সেইবিলাক যিবিলাক তিতি বেয়া হৈছে সেইবিলাকহে ৰাস্তাৰ দাঁতিত পৰি আছে আৰু সেইবিলাক পিন্ধিবৰ উপযুক্ত নহয় সেয়ে চাগে তেওঁলোকে পেলাই দিছে তেনেদৰে আৰু আমি যে নিছোঁ যিবিলাক কাপোৰ কানি সেইবিলাক নি আমি বহুতে ভাল কৰিলোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে নিজে চাব আমি কাপোৰ কানিবিলাক কেনেকৈ দিছোঁ আৰু কেনেকৈ কৰিলোঁ আৰু তেওঁলোকে কেনেকৈ ইমান হেঁপাহেৰে লৈছে কাপোৰবিলাক আৰু এয়া নাজিৰা দৃশ্য এয়া দেখিছেনে এইবিলাক চোফাবিলাক কেনেকৈ পেলাই থৈছে ৰাস্তাৰ কিনাৰতে আৰু এয়া বয় বস্তুবিলাক আপোনালোকে নিজে চকুৰে চাওকচোন কেনেকুৱাকৈ পৰি আছে আৰু আমি এতিয়া ইয়াতে অকণমান কাপোৰ দিম বুলি ভাবিছোঁ ব্লাউজ নাই দিয়া আৰু এইখিনি ইয়াত ওলাইছে ন গিছখিনি এই গিছখিনি এফালে দিয়া হ'ব টানা এফালে টানা বটল সেইফালে এইকেইটা সেইফালে দিয়কচোন আমাৰ ফালে দিয়কচোন এইটো ইয়াত নহয় এইফালে দিয়কচোন আৰু এটা দিয়ক ইয়াত যে এই সৰু ল'ৰা কাপোৰ এয়া আমি ইয়াতে বিহু বৰতে দিছোঁ এনেকৈ কাপোৰ কানিবোৰ যাকে পাইছোঁ তাকে দিছোঁ মানে আমি এতিয়া ভয় লাগি আছে কালি আমি নিশাৰ পৰা মানে আচলতে আমি পানী পাবা এইখিনি অকল সৰু ল'ৰা ব্লাউজ পেটিকোট সৰু ল'ৰা ছোৱালী গোটেই কাপোৰ এইবিলাক কাক কি দিছোঁ একো ধৰিব পৰা নাই পূৰা গৈ আছে এইবিলাক আমি ভালকৈ আনিছিলোঁ কিন্তু কি কৰিব ৰাস্তাই ৰাস্তাই সকলো ৰাইজবিলাক ৰখি আছে যে নিদিলেও নোৱাৰিছোঁ সেইকাৰণে কি পাইছোঁ চব মানে খেলি মেলি হৈছে তেনেকৈ দি আছোঁ হৈ গ'ল ব'লা 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 তোমাক কিবা লাগে নেকি হাফ পেণ্ট নে লং পেণ্ট হাফ পেণ্ট নাই কি লাগে পেটিকোট নে মেখেলা চাদৰ বহুত আনিছিলোঁ আমি কাপোৰ এইবিলাক চব দি আছোঁ সকলোকে সৰু ছোৱালী স্কাৰ্ট আছে নি স্কাৰ্ট টপ মই সেইখিনি মোৰখিনি ভালকৈ ভৰাই থৈছিলোঁ এইখিনি কি হ'ল আকৌ এতিয়া সৰু ল'ৰা কাপোৰ লাগে বুলি জনাওঁ আমাৰ ৰাজাৰ পৰা আহিছে লাগে নে নহয় লাগে নেকি হ'লগৈ বাইদেউ হ'লগৈ নহয় মানুহবোৰ হ'ল আৰু ল'বা নেকি সৰু ল'ৰাহে তোমাৰ বস্তু নাই নহয় এয়া চাওক কিমান মানুহৰ ভিৰ গোটেই মানুহে হেতা ওপৰা কৰিছে একদম মানে গাড়ী ৰখাবই নোৱাৰি গাড়ী ৰখালে পূৰা হেতা ওপৰা হৈ যায় আকৌ আহি অকণমান আগত আছিলোঁ এয়া লাগিব নেকি লাগে নালাগে স্পৰ্টিং নাই এইটোকে লোৱা নিবা দেই
ডিব্ৰুগড় পাৰিছোঁ, ডিব্ৰুগড় লেজাই বুলি কয়। আপোনাৰ নামটো কি? মোৰ নাম জ্যোৎস্না দিহিঙীয়া। আপোনাৰ বানপানী চাই পাই আহিছোঁ বাৰু। আপোনাৰ হয় নি আপোনালোকক বহুত বহুত ধন্যবাদ দেই। আপোনালৈও ধন্যবাদ। মানুহ কিমান মৰিলে? মানে মানুহ এতিয়া এতিয়ালৈকে আমি দুটা মৰিলে বুলিয়ে শুনিছোঁ। এই ঘৰ মুখাগতে দেখিছোঁ আৰু কুৰ্মী মানুহ এজন মৰিলে। এতিয়া হেৰি তোমালোকৰ মানে ঘৰ চৰ চব বুৰি আছে আৰু ঘূৰি আছে মোক বাজিকে ধৰিছিলে আৰু এয়া আমি কাপোৰ কানিবিলাক সকলোবিলাক দিলোঁ, প্ৰায়ে দিলোঁ। মানে আমি সঁচাকৈ আজি বহুত সুখী হৈছোঁ, কাৰণ আমাৰ যিটো আমি উদ্দেশ্য লৈ আহিছিলোঁ সঁচাকৈ সফল হৈছে নিচিনা লাগিলে। আমি যিমান আনিছিলোঁ সকলোৰে চাইজৰে মিলাই দিব পাৰিলোঁ, আৰু লাগিছিলে, কিন্তু আমি মানুহবিলাকে মিডিয়াত কৈ থকা দেখিছোঁ যে কাপোৰ কানিবিলাক নিনিব, সেইকাৰণে আমি নানিছিলোঁ। আমি যিকেইগৰাকী আহিছিলোঁ সেইকেইগৰাকী নিজে পাৰ্চনেলি আনিছিলোঁ, কিন্তু সেইখিনি কাপোৰ গোটেইখিনি আমি দিলোঁ। আমাৰ বহুত ভাল লাগিছে আজি। আৰু ৰাইজৰ যিখিনি বস্তু আনিছিলোঁ সেইখিনি মই আগত দিম। আৰু এতিয়া ইমান ভোক লাগিছে, ৰাতিপুৱাই যিহেতু আহিছোঁ, আমি একো খাই অহা নাই, 6টা বজাতে অহা, গতিকে সেয়ে অকণমান এয়া যি কিবা কিবি আমি ভৰাই লৈ আনিছিলোঁ গাড়ীৰ ওপৰতে ইয়াত খাই লৈছোঁ। আৰু সঁচাকৈ মানুহখিনি দেখিয়ে বেয়া লাগিছে, ইমান যে দুখত আছে, কিন্তু খোৱা বোৱাৰ ইমান অসুবিধা পোৱা নাই। আৰু বহুত দেখিলোঁ গাড়ী বহুত ডনেশ্যন কৰিছে, বহুত বস্তু দিছে আৰু সকলোৱে পাইছে। সঁচাকৈ ভাল লাগিলে আজিৰ দিনটো। আমাৰ মানে জীৱনত একদম যেন আমি ছাকচেছ হৈছোঁ তেনেকুৱা লাগিছে। মানুহক যে সহায় কৰি ইমানেই সুখী লাগে আজি সঁচাকৈ ভাল পাইছোঁ। কি কৈ দিয়া কথাটি। আৰু এয়া হেঁতি ভোক লাগিছে ন একদম মানে কেনেকুৱা সঁচাকৈ ন। আমি যে ৰিলিফ দিবলৈ আহিছোঁ, বান সাহায্য দিবলৈ আহিছোঁ, তথাপিতো আমি ধৰক নিজৰ পেটটোৰ কাৰণেও চিন্তা কৰিব লাগিব। সেইকাৰণে গাড়ীতে অলপমানকৈ খাইছোঁ, কাৰণ গাড়ী ৰাখিব নোৱাৰি, ইমানেই মানুহৰ ভিৰ লাগি গৈছে বস্তু ল'বলৈ। আমি কিন্তু নথৈ সুখী। আমি জীৱনত এনেকুৱা এটা সুখ পাম বুলি সঁচাকৈয়ে ভবা নাছিলোঁ। ইমান মানে কৈছোঁ নহয়, ভাল লাগিছে দিবলৈ। মানে কেনেকুৱা অৱস্থাত আছে আপোনালোকে দেখিলে গম পাব এইবিলাক অৱস্থা কেনেকুৱা হৈ আছে। তথাপিতো মানে আমি নিজকে বহুত ধন্য বুলিছোঁ, সেইকাৰণে পেটকো অকণমান পূজা কৰি লৈছোঁ। আৰু এয়া তিতি বুৰি আহিছোঁ, হয় নাই? তিতি বুৰি এনেকৈ আছোঁ বাৰু, হ'লেও আমাৰ বেয়া লগা নাই। আমাৰ কাপোৰ কানিলৈ চোৱা নাই, আমি মুঠতে মানুহবিলাকৰ মানে মুখখন যাতে হাঁহি এটা বিৰিঙাব পাৰোঁ, আমি তেনেকৈ কৰি ওলাই আহিছোঁ। এয়া আমি চন্তক বগদৈ গাঁও ন, চন্তক বগদৈ গাঁৱত এয়া কাঁহী এখনে আৰু জাৰ এটাই দিছোঁ। বস্তু দিয়া আমি উলিয়াবলৈ ইমান দিগদাৰ হৈছে নাই, বহুত মানুহ দৌৰি আহে নাই, হেৰি হৈ যায়। এইফালে দিয়া মোক নহয়। আগতে লাগে সকলোৱে পালে নে এগৰাকী পালে মানুহবোৰ কি বুলি ক'লা এডোখৰ? গানৰ পানী পূৰা আছে ন? পানী আছে, আমি ভিতৰত এতিয়া থাকিবই নোৱাৰোঁ, আমাৰ এৰাটো হৈ আছে। আমি কাৰ ঘৰ কোন নাজানো আকৌ দেই, আমি এয়া কিলাৰো দিছোঁ, টিং এটা দিছোঁ, এনেকৈ ৰাস্তাই ৰাস্তাই দি আহিছোঁ, সকলোকে দি আহিছোঁ। আমি মানে নিৰ্দিষ্টকৈ কাকো দিয়া নাই। বহুত মানুহ থাকে নাই, বহুত মানুহ খাবও আমাৰ এইফালে এয়া আমি বানপীড়িতক মানে বস্তু দি মেলি ঘূৰি আহি যি অৱস্থিত আছিলে এয়া বাইদেউহঁতক দিছিলোঁ। আৰু তেওঁলোকে আমাক আকৌ এয়া দেখিছেনে দুখ লাগি নে কি লাগি নাজানো, মৰম লাগি এয়া চাহ খাবলৈ এইকেইটা দিছে, বিস্কুট দিছে আমাক চাহ খাব বুলি। আমাক দেখি মানে আমি যিটো কণ্ডিশ্যনত আহিছোঁ নহয় এয়া আপুনি যে ইমান হেৰিয়ত থাকি আমাক বহুত কষ্ট, আপোনালোকে ইমান কষ্টকৈ ওলাই আহিছে ন। লাইনি কিতাপ চিতাপ চব তিতি এটা কিবা এটা কিনি ল'বা দেই, অৱস্থাবোৰ ভাল নহয়।
মানে পুৰণা ঘৰ এইফালেদি সোমাই গৈছিলোঁ সেই ইয়াতে আমাৰ কোনে ওলাই আমাৰ মানে বুকো হ'ল তাৰপৰা আকৌ ইয়াতে আকৌ খাওঁ ক'ত থাকিলেগে আৰু সেই আমাৰ ঘৰ সেইটো চৰ্জা ঘৰটো উটুৱাই লৈ গ'ল দুখন আছিলে তাৰে এখন মানে যেনে তেনে গোটেইখন চাই আছে আকৌ দৌৰি আহিব দিয়া থাকিলোঁ আৰু কথাই পাতি কষ্টৰে থাকিলোঁ কৃষ্ণ ঈশ্বৰে যে এইবাৰে প্ৰথম ফাৰ্ষ্ট লাষ্ট এইবাৰে দেখুৱাইছে পানী আকৌ বাঢ়িছে গম পাই নাই কালি পিছফালৰ পৰা চাই আছে ন বেয়া পাব যে আজি মুখাই ছিঙিলে সেৱাজনে আহি তহঁতি ওলা অকণমান হ'লেও সকলোকে সহায় কৰিবলৈ পাই মনত বহুত শান্তি পালোঁ আৰু এতিয়া আমি ইয়াৰ ঘৰলৈ উভতি আহিছোঁ দিনটো আমি ৰাইজৰ লগত যি ৰিলিফ দিলোঁ আৰু তাৰপৰা একদম ভোকত পূৰা আধা মৰা হৈ আহিছোঁ আৰু এতিয়া পূৰা এয়া ৰেষ্টুৰেণ্টত সোমাই সকলোৱে ভাত খাইছোঁ এসাঁজ মানে দিনটো ভাত নোখোৱাকৈ গ'ল গতিকে এতিয়া আহি ইয়াতে খাই লৈছোঁ পূৰা ভোক লাগিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ আৰু আপোনালোক সকলো ভালে কুশলে থাকক আশীৰ্বাদ কৰিব সকলোৱে যেন ভালে কুশলে থাকে